নমস্কাৰ অসমবাসী আজি আমি এনচিইআৰটি ভূগোল খণ্ডৰ সৌৰজগতৰ গ্ৰহবোৰৰ ওপৰত কিছু প্ৰশ্ন আলোচনা কৰিম আৰু যিমানটো সম্ভৱ আজি খণ্ডটিত অধিক এমচিকিউ আপোনালোকৰ বাবে লবলৈ চেষ্টা কৰিম আৰু ইতিমধ্যে সকলোৱে গম পাইছে যে অসম চৰকাৰৰ যি এডিআৰই আৰু অসম আৰক্ষী পদ সেই পদসমূহ চৰকাৰে সেপ্টেম্বৰ মাহত পৰীক্ষা অনুষ্ঠিত কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু এবাৰ এটা নতুন পদ্ধতি চৰকাৰে অৱলম্বন কৰিব যিটো নেকি এপিএসসিত কৰা হয় অৰ্থাৎ এপিএসসিৰ আসাম পাব্লিক সাৰ্ভিস কমিশনৰ আহিত তিনিটা পৰ্যায়ত এই পৰীক্ষাসমূহ এবাৰ অনুষ্ঠিত কৰিবলৈ চৰকাৰে সিদ্ধান্ত লৈছে তো প্ৰথম পৰ্যায়ত থাকিব কি প্ৰাৰম্ভিক পৰীক্ষা দ্বিতীয় পৰ্যায়ত থাকিব যিসকল প্ৰাৰম্ভিক পৰীক্ষাত উত্তীৰ্ণ হয় তেওঁলোকে মূল পৰীক্ষাত বহিব অৰ্থাৎ লিখিত পৰীক্ষা এটা দিব লাগিব এমসিকিউ নাথাকিব প্ৰাৰম্ভিক পৰীক্ষাত এমসিকিউ থাকিব কিন্তু মূল পৰীক্ষাত তেওঁলোকে লিখিতভাৱে বিৱৰণ দিব লাগিব আৰু লিখিত পৰীক্ষাত যিসকল উত্তীৰ্ণ হয় বা মূল পৰীক্ষাত যিসকল উত্তীৰ্ণ হয় শেষত তেখেতসকলৰ মাজৰ পৰা সাক্ষাৎকাৰ বা ইন্টাৰভিউলৈকে যাব অৰ্থাৎ এই তিনিটা পৰ্যায় উত্তীৰ্ণ হোৱাৰ পাছতহে এজন প্ৰাৰ্থীয়ে তেখেতে চাকৰিত মক্ৰল হ'বনে নহব হেতু গম পোৱা যাব পঢ়াৰ পদ্ধতি আমি কিছু সলনি কৰিব লাগিব অকল এমসিকিউ বেছ হলে নহব এতিয়াৰ পৰা আমি বিশ্লেষণত অধিক গুৰুত্ব দিব লাগিব কাৰণ আমি লিখিত পৰীক্ষাত যাবলৈ হলে অকল এমসিকিউ নাথাকে চাৰিটা অপচনৰ ভিতৰত যি শুদ্ধ হেতু আমি প্ৰাৰম্ভিক পৰীক্ষাত পাৰিম কিন্তু যেতিয়া মূল পৰীক্ষাত যাম তাত আমাক বিশ্লেষণে অধিক সহায় কৰিব আৰু এতিয়া নিজৰ বাবে দিয়ক নিয়মিত অতি কমেও 4 ঘণ্টাকৈ প্ৰত্যেকে অনুশীলন কৰিবলৈ চেষ্টা কৰক আজি খণ্ডটিত সৌৰজগতত আমাৰ পৃথিৱী ভূগোলৰ এই পাঠটো আমি তাৰে এমসিকিউ সমূহ বিতংভাৱে আলোচনা কৰিবলৈ চেষ্টা কৰিম ইয়াৰে দুটা পাঠ কৰা হৈছে প্ৰথম পাঠটো আজি হ'ব আৰু কেদিনমানৰ ভিতৰতে বা খুব সোনকালে আমি আপোনালোকৰ বাবে দ্বিতীয় খণ্ডটো লৈ আহিবলৈ চেষ্টা কৰিম ওকে প্ৰথম কোৱেশ্চনটো ল'ব বিচাৰিছো প্ৰথম কোৱেশ্চনটো পৃথিৱী আটাইতকৈ ওচৰত থকা নক্ষত্ৰটোৰ নাম কি অপচনসমূহ দিয়া আছে এ প্ৰক্সিমা চেঞ্চুৰী বি ডগ ষ্টাৰ সি সূৰ্য ডি সিৰিয়াছ ইয়াৰে ভিতৰত শুদ্ধ অপচনটো হ'ব পৃথিৱী আটাইতকৈ ওচৰত থকা নক্ষত্ৰটোৰ নাম হ'ল সূৰ্য অৰ্থাৎ ডগ ষ্টাৰ বা সিৰিয়াছ এই দুইটা এটাই নক্ষত্ৰ সিৰিয়াছৰ নামে হৈছে ডগ ষ্টাৰ আৰু প্ৰক্সিমা চেঞ্চুৰীটো হৈছে সৌৰজগতৰ বাহিৰত থকা পৃথিৱীৰ পৰা আটাইতকৈ ওচৰত থকা নক্ষত্ৰ কিন্তু সৌৰজগতৰ ভিতৰতে কাৰণ সূৰ্যক কেন্দ্ৰ কৰি যেহেতু আমাৰ সৌৰজগতত আমাৰ পৃথিৱীৰ পৰা আটাইতকৈ ওচৰ হৈছে সূৰ্যই যদি সৌৰজগতৰ বাহিৰৰ ওচৰ নক্ষত্ৰ বুলি খুদে তেতিয়া আমি কম যে তাৰ নাম হৈছে প্ৰক্সিমা চেঞ্চুৰী ওকে দ্বিতীয় প্ৰশ্নলৈকে আগবাঢ়ো কোৱেশ্চন নম্বৰ 2 কি আছে চাও আমি আমাৰ সৌৰজগতৰ সূৰ্যটোৰ বয়স কিমান বুলি কোৱা হয় অপচন এ 650 কোটি বছৰ অপচন বি 500 কোটি বছৰ অপচন সি প্ৰায় 700 কোটি বছৰ অপচন ডি 1000 কোটি বছৰ ইয়াৰে শুদ্ধ উত্তৰটো হ'ব 500 কোটি বছৰ আমাৰ সৌৰজগতৰ যি সূৰ্য সেই সূৰ্যটোৰ বয়স ইতিমধ্যে 500 কোটি বছৰ অতিক্ৰম কৰিছে ওকে কোৱেশ্চন নম্বৰ 3 চাও আমি যিমান পাৰো সোনকালে এমসিকিউ সমূহ লবলৈ চেষ্টা কৰিম কাৰণ আমি আজি অধিক এমসিকিউ লবৰ কাৰণে চেষ্টা কৰিম 3 নম্বৰত আছে সূৰ্যৰ ওপৰৰ অংশ উত্তাপ কিমান হয় অপচন এ 5000 ডিগ্ৰী সেলসিয়াস অপচন বি 6500 ডিগ্ৰী সেলসিয়াস অপচন সি প্ৰায় 6000 ডিগ্ৰী সেলসিয়াস অপচন ডি 10000 ডিগ্ৰী সেলসিয়াস ইয়াৰে ভিতৰত শুদ্ধটো হ'ব অপচন সি প্ৰায় 6000 ডিগ্ৰী সেলসিয়াস সূৰ্যৰ ওপৰৰ অংশ যি উত্তাপ পৃথিৱীত সূৰ্যৰ প্ৰকোপ প্ৰায় 40 ডিগ্ৰী সেলসিয়াস হলে গৰমে দহন কৰে তেনে ক্ষেত্ৰত সূৰ্যৰ ওপৰৰ অংশ যি 6000 ডিগ্ৰী উত্তাপ বা সেলসিয়াস হি আমাৰ কাৰণে কল্পনাৰো অগোচৰ ওকে কোৱেশ্চন নম্বৰ 4 কি আছে চাও সূৰ্যৰ বহি গেছীয় তৰপটোৰ নাম কি অপচন এ অজন অপচন বি কৰোনা অপচন সি সাইৰাছ অপচন ডি আল্ট্ৰাভায়োলেট ইয়াৰে শুদ্ধ অপচনটো হ'ব সূৰ্যৰ বহি গেছীয় তৰপটোৰ নাম হ'ল কৰোনা এই প্ৰশ্নটো দেখা যায় বহু পৰীক্ষাত ইতিমধ্যে আহি গৈছে গতিকে আমি এমসিকিউ সমূহ খুব সাৱধানে ল'ব লাগিব কাৰণ এইটো প্ৰশ্ন বহুতবাৰ ৰিপিটেড হৈছে ওকে কোৱেশ্চন নম্বৰ 5 চাও কি আছে গৈ বিজ্ঞানত সূৰ্যৰ অধ্যয়নক কি বুলি কোৱা হয় অপচন এ হেলিওফিজিক্স অপচন বি কসমোলজি অপচন সি সিলোনলজি ডি হেমাটোলজি এই চাৰিটা ভিতৰত বিজ্ঞানত সূৰ্য অধ্যয়নক আমি কি বুলি কওঁ তো ইয়াৰ ভিতৰত যদি শুদ্ধ অপচনটো হ'ব হেলিওফিজিক্স অৰ্থাৎ অপচন এ সূৰ্যৰ অধ্যয়নক আমি হেলিওফিজিক্স বুলি জানো আৰু এই ক্ষেত্ৰত যদি আমি আন বিকল্পকেইটা কৰিবলৈ যাওঁ তেনে হলে অপচন বি কসমোলজি হল সমগ্ৰ বিশ্বব্ৰহ্মাণ্ডৰ বিষয়ে অধ্যয়ন কৰা আৰু সেলিনোলজি হল চন্দ্ৰৰ বিষয়ে অধ্যয়ন আৰু হেমাটোলজি হল আমাৰ শৰীৰৰ যি তেজ আছে এই তেজৰ বিষয়ে কৰা অধ্যয়নক হেমাটোলজি বুলি জনা যায় ওকে নেক্সট কোৱেশ্চন লও কোৱেশ্চন 6 বিশ্ব ব্ৰহ্মাণ্ডৰ অধ্যয়নৰ নাম কি অপচন এ হেলিওফিজিক্স অপচন বি আৰ্থোলজি অপচন সি ইউনিভাৰ্সোলজি ডি কসমোলজি ওকে এই প্ৰশ্নটি আমি ইতিমধ্যে আলোচনা কৰিছো গতিকে আমি আশা কৰিম আপোনালোকে ইয়াৰ উত্তৰটো শুদ্ধ বিকল্পটো কি হ'ব কমেন্ট সেকশনত জনাব
ওকে কোৱেশ্চন নম্বৰ 6 টো আপোনালোকলৈ এৰিছো শুদ্ধ উত্তৰটো কি হ'ব লাগে কমেন্ট সেকশনত আপোনালোকে জনাব কোৱেশ্চন 7 লৈ আগবাঢ়ো ওকে পিছৰ কোৱেশ্চনটো আছে পৃথিৱী দিন ৰাতি ঋতু পৰিৱৰ্তন বতৰৰ সালসলনিৰ প্ৰধান কাৰণ কি অপচন এ গ্ৰহবোৰ অপচন বি সূৰ্য অপচন সি নক্ষত্ৰ অপচন ডি ডাৱৰ ইয়াৰে ভিতৰত সূৰ্য হ'ব আমাৰ শুদ্ধ বিকল্প অৰ্থাৎ অপচন বি আমাৰ পৃথিৱীখনত হোৱা সকলোবিলাক প্ৰাকৃতিক ঘটনা মূল কাৰকে হৈছে আমাৰ সৌৰজগতৰ সূৰ্যটোৰ বাবে পৃথিৱী দিন ৰাতি হয় সূৰ্যটোৰ বাবে পৃথিৱীৰ ঋতু পৰিৱৰ্তন হয় আৰু বতৰৰ যি সালসলনি বৰষুণ ৰদ এনেকুৱা বতৰ ধৰণৰ পৰিৱেশ সালসলনি হৈ থকা মূলত কাৰক হৈছে আমাৰ সৌৰজগতৰ সূৰ্যটো ওকে নেক্সট কোৱেশ্চন লব বিচাৰিছো কোৱেশ্চন নম্বৰ 8 কি আছে চাও সূৰ্যত গেছৰ উপাদান তলৰ কোনটো বিকল্প শুদ্ধ অৰ্থাৎ কোন গেছ কিমান পৰিমাণে সূৰ্যত থাকে তো উপাদানৰ ক্ষেত্ৰত যদি আমি চাবলৈ যাওঁ অপচন কেটা দিয়া আছে 71% হাইড্ৰোজেন 26.5% হিলিয়াম 2.5% অন্যান্য গেছ আৰু ওপৰৰ আটাইবোৰ শুদ্ধ তো ইয়াৰ ভিতৰত যদি আমি চাবলৈ যাওঁ তেতিয়াহলে শুদ্ধ বিকল্পটো হ'ব কি সূৰ্যত গেছৰ উপাদান ওপৰৰ আটাইবোৰ শুদ্ধ কাৰণ হাইড্ৰোজেনৰ পৰিমাণ থাকে 71% হিলিয়ামৰ পৰিমাণ থাকে 26.5% আৰু বাকি অন্যান্য যি আনুষংগিক গেছ আছে সেই গেছসমূহ মিলাই 2.5% হয় তো অপচন ডি হ'ব শুদ্ধ ওপৰৰ আটাইবোৰ এই ক্ষেত্ৰত চাবলগীয়া যদি সোধা হয় প্ৰশ্নটো যে সূৰ্যত কোনটো গেছৰ পৰিমাণ আটাইতকৈ বেছি তেতিয়া আহিব অপচনটো কি যে হাইড্ৰোজেন গেছটো আটাইতকৈ বেছি দেখা যায় 71% ওকে নেক্সট কোৱেশ্চনটো ল'ব বিচাৰিছো কোৱেশ্চন নম্বৰ 9 ত কি আছে চাও সৌৰজগতত বৰ্তমান মুঠ কেইটা গ্ৰহ আছে গ্ৰহ সংখ্যা কিমান সৌৰজগতত অপচন দিয়া আছে 7টা অপচন বি 6টা অপচন সি 8টা গ্ৰহ অপচন ডি প্লুটোকে ধৰি 8টা ইয়াৰে ভিতৰত শুদ্ধ অপচনটো আমি সকলোৱে জানো যে সৌৰজগতত বৰ্তমান মুঠ গ্ৰহ সংখ্যা হৈছে অপচন সি 8টা গ্ৰহ এই ক্ষেত্ৰত আমি যদি চাও তেতিয়াহলে প্লুটোকে ধৰি 8টা নহয় প্লুটোক ধৰিলে 9টা হ'ব কাৰণ প্লুটোক ইতিমধ্যে গ্ৰহ তালিকাৰ পৰা বাদ দিয়া হৈছে গ্ৰহ তালিকাত তাক ধৰা নহয় ওকে কোৱেশ্চন নম্বৰ 10 লও 10ত আছে সৌৰজগতৰ সূৰ্যৰ পৰা আটাইতকৈ ওচৰত থকা আৰু বেছি দূৰত্বত থকা গ্ৰহ কোন দুটা তো প্ৰথম অপচনটো যদি চাবলৈ যাওঁ বুধ আৰু নেপচুন বুধ আৰু প্লুটো শুক্ৰ আৰু নেপচুন শুক্ৰ আৰু ইউৰেনাছ তো এই ক্ষেত্ৰত দেখা যায় সূৰ্যৰ পৰা আটাইতকৈ ওচৰত আৰু আটাইতকৈ বেছি দূৰত্বত থকা গ্ৰহ যদি হয় তেতিয়াহলে ওচৰত থকা গ্ৰহটোৰ নাম ললে আমি মাৰ্কিউৰি বা বুধ ল'ব লাগিব আৰু আটাইতকৈ যদি দূৰত হয় সেই দূৰত থকা গ্ৰহটোৰ নাম হৈছে নেপচুন অৰ্থাৎ এই বুধ আৰু নেপচুন আমাৰ কোনটো বিকল্পত আছে অপচন এ দিয়া আছে চাৰিটাৰ ভিতৰত আমি দেখা পাওঁ যে অপচন এ হৈছে আটাইতকৈ ওচৰত থকা গ্ৰহ বুধ আৰু আটাইতকৈ দূৰত থকা গ্ৰহ নেপচুন পৃথিৱীৰ স্থান কিমান সৌৰজগতত বুধ ওচৰত আছে নেপচুন দূৰত আছে কিন্তু সূৰ্যৰ পৰা পৃথিৱী আমাৰ স্থান কিমান সূৰ্যৰ পৰা যদি দূৰত্ব হিচাপত দেখা যায় তেতিয়াহলে শুক্ৰ আৰু মংগল এই দুটা গ্ৰহৰ মাজত পৃথিৱীখন অৱস্থিত তো তাৰে সূৰ্যৰ পৰা ক্ৰমাংক অনুসৰি তৃতীয় স্থান পৃথিৱী হৈছে সূৰ্যৰ পৰা দূৰত্ব অনুসৰি তৃতীয় স্থানত ওকে ওকে কোৱেশ্চন নম্বৰ 11 টো লও পৃথিৱীৰ সকলো শক্তি মূল উৎস কি পৃথিৱীৰ সকলো শক্তি মূল উৎস অপচন এ পৃথিৱী প্ৰকৃতি সূৰ্যৰ নে বিশ্বব্ৰহ্মাণ্ড ইয়াৰে শুদ্ধ উত্তৰটো কি হ'ব পৃথিৱীৰ সকলো শক্তি মূল উৎস হৈছে অপচন সি সূৰ্য অৰ্থাৎ সূৰ্যৰ পৰা আমি সকলো ধৰণৰ শক্তি আহৰণ কৰিব পাৰো ওকে কোৱেশ্চন নম্বৰ নেক্সট লও কোৱেশ্চন নম্বৰ 12 ত কি আছে পৃথিৱীৰ কাষত থকা গ্ৰহটোৰ নাম কি অপচন এ মংগল অপচন বি শুক্ৰ অপচন সি বুধ অপচন ডি চন্দ্ৰ তো ইয়াৰে ভিতৰত শুদ্ধ উত্তৰটো কোনটো হ'বগৈ আমি সকলোৱে জানো যে পৃথিৱীৰ নিচে কাষতে থকা গ্ৰহটোৰ নাম হৈছে ভেনাছ বা শুক্ৰ অপচন বি এই ক্ষেত্ৰত চাবলৈ গলে সূৰ্য কাষতে থকা গ্ৰহটো বুধ আৰু পৃথিৱীৰ কাষতে থকা গ্ৰহটো হৈছে শুক্ৰ গ্ৰহ ওকে নেক্সট কোৱেশ্চন লও কোৱেশ্চন নম্বৰ 13 কি আছে চাও সূৰ্যৰ পৰা পৃথিৱীলৈ পোহৰ আহি পাওঁতে কিমান সময় লয় অপচন এ 6 মিনিট 10.5 সেকেন্ড অপচন বি 12 মিনিট 20 সেকেন্ড অপচন সি 8 মিনিট 16.6 সেকেন্ড আৰু ডি 16 মিনিট 45 সেকেন্ড তো ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপচন সি 8 মিনিট 16.6 সেকেন্ড অৰ্থাৎ সূৰ্যৰ পৰা পৃথিৱী পোহৰ পাবলৈ সময় লয় 8 মিনিট 16.6 সেকেন্ড ওকে নেক্সট কোৱেশ্চনটো লও আমি কোৱেশ্চন নম্বৰ 14 আছে সূৰ্যটো পৃথিৱীতকৈ কিমান গুণ ডাঙৰ কিমান ডাঙৰ আছে অপচন এ 13 লাখ গুণ অপচন বি 15 লাখ গুণ অপচন সি 7 লাখ গুণ অপচন ডি ওপৰৰ আটাইবোৰ ভুল ইয়াৰে শুদ্ধ উত্তৰটো হ'ব সূৰ্যটো পৃথিৱীতকৈ প্ৰায় 13 লাখ গুণ ডাঙৰ অৰ্থাৎ শুদ্ধ অপচনটো হ'ব অপচন এ প্ৰায় 13 লাখ গুণ ডাঙৰ ওকে নেক্সট কোৱেশ্চনটো ল'ব বিচাৰিছো কোৱেশ্চন নম্বৰ 15 কি আছে পৃথিৱীৰ আনুমানিক বয়স কিমান পৃথিৱীৰ আনুমানিক বয়স অপচন দিয়া আছে 5000 নিযুত বছৰ বি দিয়া আছে 4500 নিযুত বছৰ সি দিয়া আছে 4800 নিযুত বছৰ ডি দিয়া আছে 6000 নিযুত বছৰ অপচন বি পৃথিৱীখনৰ বৰ্তমানলৈ বয়স হৈছে
4500 নিযুত বছৰ অৰ্থাৎ অপচন বি ওকে নেক্সট কোৱেশ্চন টু লাগবা কোৱেশ্চন নম্বৰ 16 চাও কি আছে সৌৰজগত নীলা গ্ৰহ বুলি কোনটো গ্ৰহক কোৱা হয় অপচন এ শুক্ৰ অপচন বি ইউৰেনাছ অপচন সি পৃথিৱী অপচন ডি নেপচুন ইয়াৰে শুদ্ধ উত্তৰটো আমি জানোৱে যে সৌৰজগতৰ নীলা গ্ৰহটোৰ নাম হল অপচন সি পৃথিৱী পৃথিৱী সৌৰজগতৰ নীলা গ্ৰহ বুলি কোৱা হয় ইয়াৰ ভিতৰত দেখা যায় সৌৰজগতৰ গ্ৰহসমূহৰ ভিতৰত নেপচুন গ্ৰহটোকো নীলা দেখা যায় কিন্তু ই ৰংচুৱাও হয় সেই কাৰণে অকল নীলা বুলি ক'লে অৰ্থাৎ মহাকাশৰ পৰা সম্পূৰ্ণভাৱে নীলা দেখা গ্ৰহটো হল পৃথিৱী তাৰ লগত আমি দুটামান কথা আৰু এড কৰিব পাৰো যে মঙ্গল গ্ৰহটোৰ ৰং হৈছে ৰঙা মঙ্গলৰ ৰংটো কি ৰেড আৰু আমি মনত ৰাখিব পাৰো বুধ গ্ৰহটো গ্ৰে কালাৰৰ বুধ গ্ৰহটোৰ ৰং হৈছে গ্ৰে আৰু যদি আমি শুক্ৰ গ্ৰহটো কওঁ শুক্ৰ গ্ৰহটো হৈছে গোল্ডেন ব্ৰাউন অৰ্থাৎ সোণালী মুগা ৰংসমূহ পৰীক্ষা দেখা যায় কোনটো ৰং হয় মিলাবৰ কাৰণেও কেতিয়াবা এমসিকিউত সন্নিবিষ্ট কৰে ওকে নেক্সট কোৱেশ্চনটো লওঁ কোৱেশ্চন নম্বৰ 17 পৃথিৱীয়ে সূৰ্যৰ চাৰিওফালে এপাক ঘূৰিবলৈ মুঠ কিমান সময় লয় অৰ্থাৎ আমাৰ পৃথিৱীখন সূৰ্যক প্ৰদক্ষিণ কৰি ঘূৰি থাকে তো কিমান দিন লয় অপচন এ 366 দিন বি 365 দিন 5 ঘণ্টা অপচন সি 365 দিন 6 ঘণ্টা 45 মিনিট 47 সেকেন্ড অপচন ডি 365 দিন 5 ঘণ্টা 48 মিনিট 47 সেকেন্ড এনেকুৱা প্ৰশ্নসমূহ অকনমান দুবিধাত পেলাই কাৰণ আমি জানো যে 365 দিন লয় কিন্তু 365 দিন কিমান ঘণ্টা কিমান মিনিট কিমান সেকেন্ড আমি সেইটোকো মনত ৰখা দৰকাৰ এমসিকিউ সমূহ তাৰ ওপৰতে বেছ কৰে অৰ্থাৎ অতি সূক্ষ্মভাৱে ভিতৰুৱা কথাবিলাকো আমি জনাটো অতি দৰকাৰ হৈ পৰে ইয়াৰে ভিতৰত যদি শুদ্ধ অপচন বিচাৰিব লগা হয় তেতিয়া শুদ্ধ অপচনটো হ'বগৈ কোনটো গৈ অপচন ডি পৃথিৱীয়ে সূৰ্যৰ চাৰিওফালে ঘূৰিবলৈ কিমান সময় লয় 365 দিন 5 ঘণ্টা 48 মিনিট 47 সেকেন্ড এক্সাক্ট যেটো সময় ওকে নেক্সট কোৱেশ্চন লৈ আগবাঢ়ো কোৱেশ্চন নম্বৰ 18 কি আছে পৃথিৱীৰ পৰা সূৰ্যৰ দূৰত্ব কিমান অৰ্থাৎ সূৰ্যটো আমাৰ পৃথিৱীখনৰ পৰা কিমান দূৰত্বত অৱস্থান কৰি আছে অপচন এ দিয়া আছে 149 নিযুত 500,900 কিলোমিটাৰ অপচন বি 165 নিযুত 500,650 কিলোমিটাৰ অপচন সি 200 নিযুত 400,450 কিলোমিটাৰ 400,450 কিলোমিটাৰ অপচন ডি 120 নিযুত 720,500 কিলোমিটাৰ তো ইয়াৰে ভিতৰত শুদ্ধ অপচনটো হ'ব কি পৃথিৱীৰ পৰা সূৰ্যৰ দূৰত্বটো হৈছে মুঠ 149 নিযুত 500,900 কিলোমিটাৰ তাৰপিছত আমি নেক্সট কোৱেশ্চন লাগবা কোৱেশ্চন নম্বৰ 19 যেহেতুকে আমি আজি যথেষ্ট যিমান পাৰো কিমান বেছিকৈ এমসিকিউ লবলৈ চেষ্টা কৰিম কোৱেশ্চন নম্বৰ 19 আছে পৃথিৱীয়ে ঘণ্টাত কিমান কিলোমিটাৰ বেগেৰে সূৰ্যৰ চাৰিওফালে ঘূৰি থাকে পৃথিৱীয়ে সূৰ্যক প্ৰদক্ষিণ কৰি ঘূৰি থাকুতে ঘণ্টাত কিমান বেগেৰে যায় ইয়াৰে অপচন দিছে 1500 কিলোমিটাৰ বি 1480 কিলোমিটাৰ 1670 কিলোমিটাৰ অপচন ডি 1250 কিলোমিটাৰ শুদ্ধ অপচনটো হ'বগৈ পৃথিৱীয়ে 1670 কিলোমিটাৰ বেগত এঘণ্টাত 1670 কিলোমিটাৰ বেগেৰে সূৰ্যৰ চাৰিওফালে প্ৰদক্ষিণ কৰি থাকে কোৱেশ্চন নম্বৰ 20 সৌৰজগতৰ কোনটো গ্ৰহ উলটা দিশেৰে ঘূৰি থাকে অৰ্থাৎ ষষ্ঠ মানৰ পৰা দশম মানলৈ এনচিইআৰটি বিভিন্ন পাঠ্যক্ৰমৰ এমসিকিউ সমূহ পাবলৈ আজিয়ে সাবস্ক্ৰাইব কৰক আমাৰ চেনেল ইডিএকচন লগতে প্ৰতিটো পাঠ্যক্ৰমৰ ভিডিও আপলোড হলে আপুনি পাবলৈ কাষৰ বেল আইকনটো দবাই দিয়ক ঘূৰে অপচন এ নেপচুন অপচন বি শনি অপচন সি শুক্ৰ অপচন ডি মঙ্গল ইয়াৰে ভিতৰত যদি শুদ্ধ অপচনটো আমি বিচাৰিবলৈ যাওঁ তেলে শুদ্ধ অপচনটো হ'ব কোনটো গ্ৰহ শুক্ৰ গ্ৰহ অৰ্থাৎ অপচন নম্বৰ সি শুক্ৰ গ্ৰহ ঘূৰণটো সৌৰজগতত উলটা হয় শুক্ৰ গ্ৰহই পূবৰ পৰা পশ্চিমলৈকে ঘূৰি থাকে পশ্চিমৰ পৰা পূবলৈ ঘূৰি নাথাকে আনবিলাক গ্ৰহই পশ্চিমৰ পৰা পূবলৈকে ঘূৰে ওকে নেক্সট কোৱেশ্চনটো ল'ব বিচাৰিছো কোৱেশ্চন নম্বৰ 21 কি আছে পৃথিৱী যমজ গ্ৰহ বুলি কোনটো গ্ৰহক কোৱা হয় বা কাক কোৱা হয় অপচন এ ইউৰেনাছ অপচন বি শুক্ৰ অপচন সি চন্দ্ৰ অপচন ডি বৃহস্পতি ইয়াৰে শুদ্ধ উত্তৰটো কি হ'ব পৃথিৱী যমজ গ্ৰহ বুলি কোৱা হয় টুইন প্লেনেট কোনটো আমাৰ শুক্ৰ অৰ্থাৎ অপচন বি শুক্ৰ গ্ৰহক কিয় কোৱা হয় পৃথিৱী যমজ গ্ৰহ বুলি কাৰণ আকাৰ আৰু আকৃতিত পৃথিৱীৰ সৈতে সাদৃশ্যতা আছে পৃথিৱীৰ সৈতে সাদৃশ্যতা আছে কাৰ আকাৰ আৰু আকৃতিত শুক্ৰ গ্ৰহ আকাৰ আৰু আকৃতিয়ে দুইটাতে সাদৃশ্যতা আছে শুক্ৰ গ্ৰহটো পৃথিৱীৰ সৈতে গতিকে পৃথিৱী যমজ বুলি ক'লে আমি শুক্ৰ গ্ৰহক বুজি পাওঁ ওকে কোৱেশ্চন নম্বৰ 22 লৈ যাওঁ আমি কি আছে চাওঁ সৌৰজগতৰ আটাইতকৈ উষ্ণ গ্ৰহটো নাম কি অৰ্থাৎ আটাইতকৈ উত্তপ্ত গ্ৰহ কোনটো হয় সৌৰজগতৰ উষ্ণ গ্ৰহটো অপচন এ শুক্ৰ অপচন বি শনি অপচন সি ইউৰেনাছ অপচন ডি মঙ্গল ইয়াৰে ভিতৰত শুদ্ধ উত্তৰটো জানো আমি আটাইতকৈ উত্তপ্ত গ্ৰহটো হৈছে কোনটো গ্ৰহ অপচন এ শুক্ৰ গ্ৰহটো হৈছে আটাইতকৈ উত্তপ্ত গ্ৰহ ওকে নেক্সট কোৱেশ্চন লৈ আগবাঢ়ো কোৱেশ্চন নম্বৰ 23 শুক্ৰ গ্ৰহৰ নামৰ ক্ষেত্ৰত
তল কোনটো শুদ্ধ বিকল্প অৰ্থাৎ শুক্ৰ গ্ৰহ কেইবাটাও নাম আছে কোনটো শুদ্ধ বিকল্প দিয়া আছে কোনটো নাম শুদ্ধ হয় অপচন যদি চাবলৈ যাওঁ অপচন এ পুৱতি তৰা বুলি কয় শুক্ৰ গ্ৰহক বি সন্ধ্যা তৰা বা সাজভুতা তৰা বুলি কয় অপচন সি বি শুদ্ধ অপচন ডি এ আৰু বি দুইটাই শুদ্ধ তো চাবলৈ গ'লে পুৱতি তৰা সন্ধ্যা তৰা বা সাজভুতা তৰা আটাইকেইটা শুক্ৰ গ্ৰহৰে নাম শুক্ৰ গ্ৰহটোক পুৱতি তৰা বুলিও কয় সন্ধ্যা তৰা বুলিও কয় সাজভুতা তৰা বুলি কয় তো অপচন কোনটো শুদ্ধ হ'বগৈ অপচন ডি এ আৰু বি দুইটাই শুদ্ধ ওকে নেক্সট কোৱেশ্চন লৈ আগবাঢ়ো 24 ৰাতি আকাশৰ আটাইতকৈ উজ্জ্বল গ্ৰহটোৰ নাম কি অৰ্থাৎ কোনটো গ্ৰহ ৰাতি আকাশত তিৰবিৰাই থাকে অধিক তিৰবিৰাই থাকে অধিক উজ্জ্বলি থাকে অপচন এ মংগল গ্ৰহ অপচন বি চন্দ্ৰ অপচন সি শুক্ৰ গ্ৰহ অপচন ডি শনি গ্ৰহ ইয়াৰে শুদ্ধ উত্তৰটো হ'ব ৰাতি আকাশখনত আমি আটাইতকৈ বেছি উজ্জ্বলি থকা গ্ৰহটো দেখা পাওঁ শুক্ৰ গ্ৰহ অপচন সি ওকে নেক্সট কোৱেশ্চন লওঁ কোৱেশ্চন নম্বৰ 25 সৌৰজগতৰ আটাইতকৈ ডাঙৰ গ্ৰহ বৃহস্পতি পৃথিৱী আয়তনত কিমান গুণ ডাঙৰ ইয়াতে দিয়া আছে অপচন এ 1317 গুণ অপচন বি 1600 গুণ অপচন সি 1525 গুণ ডি প্ৰায় 2000 গুণ বেছি ডাঙৰ তো শুদ্ধ অপচনটো কি হ'বগৈ সৌৰজগতৰ যিটো ডাঙৰ গ্ৰহ বৃহস্পতি ইয়াৰ আয়তনটো পৃথিৱীতকৈ কিমান গুণ বেছি ডাঙৰ পৃথিৱীতকৈ ই 1317 গুণ বেছি ডাঙৰ পৃথিৱীখন যিমান ডাঙৰ তাতকৈ 1317 গুণ বেছি বিশাল বৃহস্পতি গ্ৰহটো আৰু বৃহস্পতি হৈছে সৌৰজগতৰ ভিতৰত বৃহত্তম গ্ৰহ আৰু চাবলৈ গ'লে বৃহস্পতিৰ যি গ্ৰেনিমেড উপগ্ৰহ আছে সেই উপগ্ৰহটোৱে বুধ গ্ৰহতকৈ বেছি ডাঙৰ যিটো বুধ গ্ৰহ আছে আমাৰ প্লেনেট মাৰ্কিউৰি তাতকৈ বেছি ডাঙৰ গ্ৰেনিমেড উপগ্ৰহটো বৃহস্পতি উপগ্ৰহটো ওকে নেক্সট কোৱেশ্চন লৈ আগবাঢ়ো কোৱেশ্চন নম্বৰ 26 কি আছে চাওঁ সৌৰজগতৰ বৃহত্তম উপগ্ৰহটোৰ নাম কি ওকে ইতিমধ্যে আমি আলোচনা কৰিছিলো অপচন কি আছে চাওঁ টাইটান ফৰ্বছ গ্ৰেনিমেড ডিমছ ইয়াৰে ভিতৰত শুদ্ধ বিকল্পটো কি হ'ব অপচন সি সৌৰজগতৰ বৃহত্তম উপগ্ৰহটোৰ নাম হ'ল অপচন সি গ্ৰেনিমেড হৈছে বৃহস্পতি উপগ্ৰহ আৰু ই সৌৰজগতৰ গ্ৰহবোৰৰ ভিতৰতে যিমান উপগ্ৰহ আছে আটাইতকৈ বেছি ডাঙৰ উপগ্ৰহ তো এই ক্ষেত্ৰত আমি ক'ব পাৰো এই গ্ৰহটো 1610 চনত গেলিলিঅ'ই আৱিষ্কাৰ কৰিছিলে গ্ৰেনিমেড উপগ্ৰহটো কোনে আৱিষ্কাৰ কৰিছিলে গেলিলিঅ'ই 1610 চনত এইটো মনত ৰাখিবলগীয়া যেহেতু খুদি দিব পাৰে কোৱেশ্চন এমচিকিউত যে সৌৰজগতৰ উপগ্ৰহ গ্ৰেনিমেড কোনে আৱিষ্কাৰ কৰিছিল তো গেলিলিঅ'ই 1610 চনত ওকে নেক্সট কোৱেশ্চন লাগবা কোৱেশ্চন নম্বৰ 27 কি আছে চাওঁ সৌৰজগতৰ দ্বিতীয় বৃহৎ গ্ৰহ শনি ৰং কেনেকুৱা সৌৰজগতৰ আমি আটাইতকৈ ডাঙৰ গ্ৰহ বুলি ক'লে বৃহস্পতি জানো আটাইতকৈ বিশাল বৃহস্পতি তাৰ তলতে দ্বিতীয় স্থানত কোনটো গ্ৰহ আছে শনি ৰং ইয়াৰ ৰংটো যদি কথা খুদা হয় তেতিয়া হলে কি আছে অপচন এ হালধীয়া বি নীলা সি সেউজীয়া ডি ৰঙা শনি গ্ৰহটোৰ ৰংটো হৈছে গৈ কোনটো হ'বগৈ অপচন এ শনি গ্ৰহৰ ৰংটো হালধীয়া হয় অৰ্থাৎ শনি দেখাত হালধীয়া বৰণ হয় আৰু এই ক্ষেত্ৰত আমি আৰু দুটামান কথা জানিব পাৰো যে যদিও হালধীয়া কিন্তু মুগা ৰঙৰ প্ৰলেপ এটা শনি গ্ৰহত পোৱা যায় বুলি বিজ্ঞানে কয় বা বিজ্ঞানীসকলে কয় নেক্সট কোৱেশ্চন লাগবাহো কোৱেশ্চন নম্বৰ 28 কি আছে চাওঁ শনিৰ বৃহত্তম উপগ্ৰহটোৰ নাম কি অৰ্থাৎ শনিৰ যিবিলাক স্যাটেলাইট আছে উপগ্ৰহ আছে সেই স্যাটেলাইট বিলাকৰ ভিতৰত কোনটো আটাইতকৈ ডাঙৰ ফবিয়া টাইটান লেপ্টাছ নে ফবছ ইয়াৰে ভিতৰত বৃহত্তম উপগ্ৰহটো হ'ল শনিৰ কি হ'ব টাইটানটো হৈছে বৃহত্তম উপগ্ৰহ আটাইতকৈ বেছি উপগ্ৰহ কোনটো গ্ৰহত আছে বুলি ক'লে আমি অপচনটো কি পাম শনি গ্ৰহ ইয়াতে মুঠ বৰ্তমান সময়লৈকে বিজ্ঞানে আৱিষ্কাৰ কৰিছে আজি তাৰিখলৈকে আমি যদি ক'বলৈ যাওঁ 146 স্যাটেলাইট আছে বা উপগ্ৰহ আছে আৰু ইয়াৰে ভিতৰত আটাইতকৈ ডাঙৰটো কোনটো হৈছে টাইটান আটাইতকৈ ডাঙৰ উপগ্ৰহটো হৈছে টাইটান শনিৰ ভিতৰত 146 ভিতৰত টাইটান কিন্তু সৌৰজগতৰ ভিতৰত খুদিলে আমি ইতিমধ্যে আলোচনা কৰিছো সৌৰজগতৰ ভিতৰত বৃহস্পতি উপগ্ৰহ গ্ৰেনিমেড ডাঙৰ আৰু শনিৰ ভিতৰত টাইটান হৈছে সৌৰজগতৰ ভিতৰত দ্বিতীয় বৃহত্তম গ্ৰেনিমেডৰ পিছতে টাইটানৰ স্থান ওকে নেক্সট কোৱেশ্চন ল'ব বিচাৰিছো কোৱেশ্চন নম্বৰ 29 সৌৰজগতৰ ধুনীয়া গ্ৰহটোৰ নাম কি অপচন এ নেপচুন অপচন বি পৃথিৱী অপচন সি শনি অপচন ডি শুক্ৰ ইয়াৰে ভিতৰত যদি শুদ্ধ অপচনলৈ যাওঁ তেতিয়াহ'লে কোনটো হ'ব দেখাত কোনটো ধুনীয়া এইটো আমি জানো সকলোৱে যে শনি গ্ৰহটো কাৰণ শনি গ্ৰহটো ৰিং থাকে ন এটা ৰিং দেখা যায় খুব ধুনীয়াকৈ এটা ৰিং চাৰিওফালে আবৃত হৈ থাকে সৌৰজগতৰ ধুনীয়া গ্ৰহটোৰ নাম কি পাম আমি তেতিয়া শনি গ্ৰহটো দেখিবলৈ আটাইতকৈ বেছি ধুনীয়া ওকে পিছৰ কোৱেশ্চনটো ল'ব বিচাৰিছো কোৱেশ্চন নম্বৰ 30 আন্তৰ্জাতিক জ্যোতিৰ্বিজ্ঞান সংস্থাই প্লুটোক কিমান চনৰ পৰা 52 গ্ৰহ আখ্যা দিয়ে অপচন এ দিয়া আছে 2006 চনৰ 14 আগষ্টৰ পৰা অপচন বি 2006 চনৰ 24 আগষ্টৰ পৰা অপচন সি 2008 চনৰ 10 আগষ্টৰ পৰা অপচন ডি 2008 চনৰ 15 আগষ্টৰ পৰা এই ক্ষেত্ৰত দেখা যায় জ্যোতিৰ্বিজ্ঞান সংস্থাই
প্লুটোক 2006 চনৰ 24 আগষ্টৰ পৰা আমাৰ যি সৌৰজগতৰ গ্ৰহ তালিকা তাৰ পৰা প্লুটোক আঁতৰাই দিয়া হৈছিল গতিকে অপচনটো হ'বগৈ অপচন বি 2006 চনৰ 24 আগষ্টৰ পৰা আন্তৰ্জাতিক যি জ্যোতিৰ্বিজ্ঞান সংস্থা আছে প্লুটোক সৌৰজগতৰ গ্ৰহ তালিকাৰ পৰা বাদ দিয়ে ইয়াৰ মূল কাৰণে আছিল কি সেই সময়ৰ গ্ৰহ প্লুটোৱে নিজৰ কক্ষপথত বিচৰণ কৰাৰ উপৰি সৌৰজগতৰ আন গ্ৰহ কক্ষপথতো বিচৰণ কৰে